দুবুৰীয়ে আজি ৰাহুলক মনৰ কথা কৈ দিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচেনেলত সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰা ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টোলৈ এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব ৰাহুলৰ মাকে আজি দুবৰীলৈ ফোন কৰিব আৰু দুবৰীলৈ ফোন কৰি তুমি এতিয়া বিয়াখন ভঙাৰ বাবে মন মাৰি নাথাকিবা, তুমি তাতকৈ ভাল ল'ৰা পাবা বুলি দুবৰীক বুজাই থাকিব। আৰু এতিয়া ৰাহুলে মাকক মই এতিয়া অলপ বাহিৰলৈ ফুৰিবলৈ যাম, মই আজি দেৰি হ'লে ঘৰলৈ নাহোঁ বুলি মাকৰ আগত ক'ব। আৰু এতিয়া মাকে তুমি কাৰ লগত যাবা বুলি ৰাহুলক সুধিব। আৰু এতিয়া ৰাহুলে মই লিজাৰ লগত যাম বুলি কোৱাত দুবৰীয়ে কথাটো শুনি দুবৰীৰ মনটো বহুত বেয়া লাগিব। এতিয়া বাৰু দুবৰীয়ে মনে মনে ৰাহুলক ভাল পাই পেলাইছে নেকি, দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনটিত। আনফালে আজিৰ খনটিত বন্তিৰ দেউতাকৰ বহুত খং উঠিব আৰু বন্তিৰ দেউতাকে মোহনক এইখন ঘৰত আৰু একো ঠিক নহয়, সকলোবোৰ ধ্বংস হৈ যাব মোহন, তই চাই থাক বুলি মোহনৰ আগত ক'ব। আৰু এতিয়া বন্তিৰ মাকে আপুনিনো কি অমংগলীয় কথাবোৰ কৈ থাকে বুলি বন্তিৰ দেউতাকৰ আগত কোৱাত বন্তিৰ দেউতাকে তুমি মনে মনে থকা বুলি বন্তিৰ মাকক দম দিয়া দেখিবলৈ পাব। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।